শংকৰ ও হৰি ভকতৰ কৃষ্ণ প্ৰভু কৃষ্ণ দেখিছাহে কৃষ্ণ কৃষ্ণ বেলি আহি মোৰ ওপৰতে পালে প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ 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 প্ৰভু তোমালৈকে থৈছোঁ এটুকু ৰাতিপুৱা এটুকু গধূলালৈকে থৈ দিওঁ একেডালনো কেলে খৰচ কৰোঁ কৃষ্ণ প্ৰভু কৃষ্ণ চলাইবিলাক বুজে আৰু দেই কৃষ্ণ প্ৰভু কৃষ্ণ 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 প্ৰভু দেখিছা শ্ৰীমন্ত শংকৰ হৰিভকত জানা যে নকল্পতো তাহান্ত বিনাই নাহি নাহি আমাৰ পৰমগুহে প্ৰভু দেখিছা মানুহজনীক যাতে সুমগজ কৰি দিবা প্ৰভু দেখিছা অপায়নৰ পৰা আঁতৰত ৰাখিবা প্ৰভু মানুহজনী মাকৰ ঘৰলৈ গৈছে আজি আহিব আৰু প্ৰভু দেখিছা কৃষ্ণ মানুহজনী যে মগজ সপা ধৰিলে সকলোখিনি ঠিক কৰি দিবা প্ৰভু কৃষ্ণ 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 প্ৰভু দায়দোষ নধৰিবা চফা কৰিম বুলিয়ে আহিছোঁ তহঁত কোন কোন তহঁত আমি ভগৱানৰ দূত তোমাক দেখা দিওঁ বুলি আহিলোঁ হে প্ৰভু তহঁত ভগৱানৰ দূত হে প্ৰভু এয়া কি দেখাইছা মোক হয় তোমাৰ ভক্তি দেখি ভগৱানো আমাৰ লগত আহিম বুলি কৈছিলে আমিহে থৈ আহিছোঁ হয়নে হে প্ৰভু এয়া কি শুনাইছা মোক মোক এৰি নাই আকৌ নহ'ব তহঁতক কিন্তু মই কিবাহে গোন্ধ পাইছোঁ দেই তুমি যি বুলি ভাবিছা আমি সেয়াই তোমাক অকণ অকণমান চাফ চিকুণ কওঁ বুলি আহিলোঁ কৃষ্ণ মই কিন্তু এতিয়া চিঞৰ বাখৰ কৰি দিম দেই মই চিঞৰ বাখৰ কৰি দিম আমি চুইজা কলকাই কিন্তু প্ৰথমে গোটেইখন দেখুৱাই দিম চফা চিকুণ কৰা লাগে মনে কৃষ্ণ একদম লাগি যা মোক আহি দে দাঙিব পৰা চব দাঙিব পৰা চব নালাগে নালাগে মই গ'লো নেকি বুল ভোলা কলৈ গ'ল ভোলা ঐ তাতে এপলা বস্তু এটা আছে এপলা এইটো ভালকে ল আকৌ নেই দি একো নেই দি ৰ মই এইটো নলওঁ
খোলা বাইদেউ আহিছে না কৃষ্ণ 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 হেৰি বোলো শুনিছেনে হেৰি শুনিছেনে হেৰি হা ঐ জহানী মৰা এইকেইটা কোন ঐ তহঁত কোন বুঢ়ী মাৰ ঘৰত আহি তহঁতে কি কৰি আছহি হা আমিহে কলে বাইদেউ পালিহি আমিহে কলা বাইদেউ মানুহটো মুখ খোল হাত খোল দেখিছা কলা পালাহি পালাহি এইকেইটা চোৰ বুজিছা এইকেইটা চোৰ বুজিছা এইকেইটা মোক শেষ কৰিছে চুৰিয়া খুলিম বুলি কৈছে ফটো মাৰিম বুলি কৈছে বুজিছা এইকেইটা মোক ফটো মাৰিম বুলি কৈছে খবৰদাৰ এক কদম নিহিলিবি ঠিক কৈছা থ বুলি কৈছো নহয় মোৰ ঘৰ বাচন বৰ্তন কলা বাইদেউ মই একোৱে নাজানো নহয় আনকেইটাই মোক লগত এনে লৈ আহিলে মই পুচিলো এতিয়া ঐ বস্তু থ বুলি কৈছো নহয় বস্তু থ নহলে তহঁতি মোৰ গাত হাত দিছ বুলি কৈ মই পুলিচত দিম তহঁতক গোটেই জীৱন তহঁতি ল'ৰা তিৰোতা এৰি জেলত থাকিব লাগিব তহঁতি বাহিৰলৈ ওলা আঠুকা বুলি কৈছো নহয় আঠুকা আৰু তহঁতৰ মুখৰা খোল এতিয়া নাৰী শক্তি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ তোৰ মুখৰা খোল কোন তই কোন ন তই কোন নমস্কাৰ মই ভোলা আছো দেখিছা তোৰ মুখৰা খোল মই তেতেহা তই ভোলা পিতাক নহয় নে তোৰ মুখৰা খোল নমস্কাৰ তই নোখোলা কিয় বৰ্ণ বাবা পুতে চুৰ কৰিবলৈ নাৰী শক্তি জিন্দাবাদ এতিয়া নাৰী শক্তি জিন্দাবাদ বুলি ক'বলৈ আহিছ এতিয়া নাৰী শক্তি জিন্দাবাদ বুলি ক'বলৈ আহিছ তহঁতকেইটা খোলা বুজিছানে তোমাৰ যৌতুকত দিয়া গোটেইকেইটা বস্তু নিলেহেঁতেন নহয় সিহঁতক তুমি নোপোৱা হ'লে আহিব তাতকৈ ডাঙৰ কথা কি জানো মোৰ চুৰিয়াখন খুলিম বুলি কৈছে ফটো মাৰিম বুলি কৈছে মানুহক দেখুৱাম বুলি কৈছে মবিলে সেইখন কথা কৈছে সিহঁতে এতিয়া আকৌ তোমাক দেখি পেলাই কৈছে নাৰী শক্তি জিন্দাবাদ চাই লোৱা এইকেইটাক আমি ধেমালিহে কৈছিলো আমাক যাবলৈ দিয়ক মই আছো তোমাৰ বাইদেউ আমাক যাবলৈ দিয়ক হ'ব সেহেঁতি ধেমালি কৰিছো বুলি কৈছে নহয় হ'ব এহেঁতকো দিম এটা শিক্ষা ৰ'বচোন ঐ তহঁতি কালিলৈ চাৰিওটা আমাৰ বাৰীত কাম কৰিবলৈ আহিবি পইচা লাগে মই মানুহ মাতো নে আমি এনে আহিম আৰু কলে বাইদেউ তোৰ মুখখন গোটেইখন গোসানী নিচিনা তোলে ইমান মৰম লাগে নহয়নে গাঁৱত চবে তোৰ কথা বুবু বাবা কয় নহয় ভালকে পাতে কাৰ সাহস আছে আমাৰ শুৱলা সৌকা দাবাই ঘৰত শ্ব' কৰিবলৈ শুৱলা সৌকা নহয় কাৰ সাহস আছে আমি কাইলৈ আহিম দে আমি এতিয়া যাওঁনে যা বাৰু কিন্তু ৰাতিপুৱা 8 বজাত হাজিৰ হ'বহি আমি আহিম দে আমি এতিয়া গৈ থাকো দেই পাবিহি কিন্তু মোক খং জানো নহয় মই বেয়া আকৌ মোক খং জানোতো পাই যাবিহি কিন্তু কৈ দিলো বিন্দু বাইদেউ আমি যাওঁ বাই যাবলৈ কৈছে কাৰণেহে দিছো তহঁতক যাবলৈ যা